সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকতে কামনা কৰো। দিনটোৰ আপোনালোকৰ আজি ভালে যাওক তাৰে কামনা কৰিছো। আজি হৈছে 17 ফেব্ৰুৱাৰী। আজি ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলো। শেষৰলৈকে চাই ভিডিঅ'টো আপোনালোকে কেনে পালে আপোনালোকৰ মতামত কমেন্টৰ জৰিয়তে লিখিবলৈ নাপাহৰিব। প্ৰথমটো খবৰ হৈছে তো অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে, যি ভূপেন বৰা ডাঙৰীয়াই তেনেদৰে কংগ্ৰেছৰ পৰা পদত্যাগ পত্ৰ তেনেদৰে দিছে, তো সেইখিনিক লৈ অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে যে আমি কোনো পধ্যেই তেনে হ'বলৈ নিদিওঁ, আৰু সেইখিনি ক্ষেত্ৰত জনাইছে যে আমি সকলো বিৰোধী দলে তেওঁক লিডাৰ বনাই দিম আৰু তেওঁকে সকলোখিনি দায়িত্ব দিম বা ইত্যাদি ইত্যাদি। সেইখিনিক লৈ এতিয়া যি আগন্তুক ২৬ৰ নিৰ্বাচন আহি আছে, আৰু এই যি ২৬ৰ নিৰ্বাচন যিমানে ওচৰ চাপিছে, আৰু এইখিনিক লৈ যদি এনেকুৱা ধৰণৰ হ'বলৈ হয় তেনেহ'লে আমাৰ বাবে বহুত ক্ষতি হ'ব, এনেদৰে জনাইছে অখিল গগৈ ডাঙৰীয়াই। তো এইখিনি ক্ষেত্ৰত আজি যিহেতু ভূপেন বৰা ডাঙৰীয়াই কোৱা কথা আছিলে যে কি সিদ্ধান্ত ল'ব কি সিদ্ধান্ত নলয়, তো আজি সকলোখিনি তেনেদৰে গম পোৱা যাব। নেক্সট খবৰ হৈছে অখিল গগৈ ডাঙৰীয়াই কৈছে, যদি ভূপেন বৰা ডাঙৰীয়াই তেনেদৰে কয় যে 5খন আসনে যেতিয়া খেলিব লাগে, যি অখিল গগৈ ডাঙৰীয়াৰ যি তেনেদৰে সেইখিনি মিত্ৰতাৰ ক্ষেত্ৰত তেওঁলোকে সেইখিনি কামখিনি আগবাঢ়িব বিচাৰিছিলে, যদি তেওঁক কয় ভূপেন বৰা ডাঙৰীয়াই যে 5খন আসনতহে আপোনালোকে খেলিব পাৰিব বা তোমালোকে খেলিব পাৰিবা, তেতিয়া কি কৈছে অখিল গগৈ ডাঙৰীয়াই কৈছে যে আমি তেনে সেইখিনিও মানি ল'বলৈ সাজু আছো বুলি কৈছে। তথাপিও এই যি কংগ্ৰেছ ত্যাগ কৰাৰ কথা কৈছে এইখিনি আমি মানি ল'ব পৰা নাই, অখিল গগৈ ডাঙৰীয়াই তেনেদৰে জনাইছে। নেক্সট খবৰ হৈছে বিজেপি দলৰ পৰা ভূপেন বৰাক আমি বিধায়ক কৰাৰ চেষ্টা কৰিম, এনেদৰে জনাইছে মুখ্যমন্ত্ৰী মহোদয়। তো এতিয়া যি তেনেদৰে এতিয়া আগন্তুক ২৬ৰ নিৰ্বাচন ওচৰ চাপিছেহি, এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা ডাঙৰ ঘোষণা কৰিছে যে আমি বিজেপিলৈ আমাৰ সদায় দুৱাৰ মুকলি আছে, আৰু এইখিনি ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু জনাইছে যে মই তেওঁক লগ কৰাৰ কথা সেইখিনি কথা কৈছে, আৰু এইটো কৈছে যে বিজেপি দলৰ পৰা ভূপেন বৰাক আমি বিধায়ক কৰাৰ চেষ্টা কৰিম। তো এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে। নেক্সট খবৰ হৈছে অসম বিধানসভাৰ নতুন সচিবালয় মুকলি কৰিলে মুখ্যমন্ত্ৰী মহোদয়ে। তো হয়, অসম বিধানসভাৰ নতুন যি সচিবালয় মুকলি কৰিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। নেক্সট খবৰ হৈছে অসমীয়া মানুহৰ কাৰণে কাৰোবাৰ যদি কিবা কৰিবলৈ মন আছে তেনেহ'লে কংগ্ৰেছ দলত থাকিব নোৱাৰে। তো এইখিনি ক্ষেত্ৰত এতিয়া যি ভূপেন বৰা ডাঙৰীয়াই কংগ্ৰেছ দল ত্যাগ কৰাৰ ক্ষেত্ৰত তেনেদৰে পদত্যাগ পত্ৰ দিলে, তাৰ পিছত এতিয়া ৰাজনীতিত তোলপাৰ লাগি গৈছে, আৰু এতিয়া শাসকে দলে বিৰোধীক তেনেদৰে বিভিন্ন কথাৰে কটাক্ষ কৰা দেখা গৈছে। আৰু এতিয়া সুশান্ত বুঢ়াগোহাঁই তেনেদৰে কৈছে যে অসমীয়া মানুহৰ কাৰণে যদি কাৰোবাৰ যদি কিবা কৰিবলৈ মন থাকে বা মন আছে তেন্তে কংগ্ৰেছ দলত থাকিলে নোৱাৰে, এনেদৰে কটাক্ষ কৰিছে সুশান্ত বুঢ়াগোহাঁই। নেক্সট খবৰ হৈছে গৌৰৱ গগৈ পাকিস্তান লিংক শেষ হোৱা নাই। তো মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে এতিয়া যি পাকিস্তান লিংকৰ কথা তেনেদৰে এইখিনি ওলাইছিলে, যি তেনেদৰে সংবাদমেল সম্বোধন কৰিছিলে, তাক লৈ যি তেনেদৰে এতিয়া কথাবিলাক যিহেতু পিছুৱাই আছে বা এইখিনি ক্ষেত্ৰত কোনো ধৰণৰ এতিয়ালৈকে বা তেনেকুৱা ধৰণে কি হ'ব নহ'ব এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক প্ৰশ্ন কৰা গৈছিলে, আৰু তেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে এতিয়াই শেষ হৈ যোৱা নাই গৌৰৱ গগৈ পাকিস্তান লিংকৰ তথ্য, কাৰণ কেলৈ গৌৰৱ গগৈ ডাঙৰীয়াই নিজেই সেইখিনি মই কোৱাতকৈ অধিক তেনেদৰে সংবাদমেল পাতি তেওঁ নিজেই উদঙাই দিছিলে যে কি কেনেদৰে ক'ত আছিল 10 দিন, ক'ত কি কৰিছিলে। এইখিনি ক্ষেত্ৰত আকৌ দ্বিতীয় পৰ্যায়তো এইখিনি কথা আৰু বহুত বেছি ওলাব বুলি তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সট খবৰ হৈছে যদি ভূপেন বৰা ডাঙৰীয়াক আঘাত দিছো তাৰ বাবে আমি ক্ষমা বিচাৰিছো। তো এতিয়া ভূপেন বৰা ডাঙৰীয়াই যেতিয়া নেকি এই যি কংগ্ৰেছ দলৰ পৰা পদত্যাগ পত্ৰ দিলে, আৰু এইখিনিক লৈ এতিয়া অৱশেষত গৌৰৱ গগৈ ডাঙৰীয়াই তেনেদৰে সংবাদমেলত যি তেনেদৰে তেওঁলোক সকলোখিনি উপস্থিত হৈ এতিয়া অৱশেষত তেওঁ কৈছে যে আমি যদি কিবা কাৰণত তেওঁক আঘাত দিছো তাৰ বাবে আমি ক্ষমা বিচাৰিছো। তো চাবলৈ গ'লে তেনেহ'লে গৌৰৱ গগৈ ডাঙৰীয়াই এইখিনি ভূপেন বৰা ডাঙৰীয়াক সেইখিনি ক্ষমা বিচাৰিছে। নেক্সট খবৰ হৈছে আমি BTCত 4খন মিনিমাম 4খনত নহ'লে মেক্সিমাম 6খন আসনত নিৰ্বাচন খেলিম বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আগন্তুক যিহেতু এতিয়া ২৬ৰ বিধানসভা নিৰ্বাচন আহি আছে, তো এইখিনি ক্ষেত্ৰত তেওঁক এইখিনি সোধা গৈছিলে যে নিৰ্বাচন ক'ত কেনেদৰে খেলিব, কিমান আসন তেওঁলোকৰ মিত্ৰ দলক দিব ইত্যাদি ইত্যাদি, আৰু BTCৰ ক্ষেত্ৰত তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি জনালে। নেক্সট খবৰ হৈছে ভূপেন বৰাই লোৱা সিদ্ধান্তটো প্ৰত্যাহাৰ কৰিবলৈ আমি সকলোৱে তেওঁক অনুৰোধ কৰিম। তো এনেদৰে জনাইছে ৰিপুণ বৰা ডাঙৰীয়াই। ৰিপুণ বৰা ডাঙৰীয়াই কৈছে যে ভূপেন বৰা ডাঙৰীয়াই যিটো তেনেদৰে সেইখিনি সিদ্ধান্ত লৈছে বা পদত্যাগ পত্ৰ দিছে, এইখিনিক লৈ আমি তেওঁক কি কৰিম, অনুৰোধ কৰিম যে এই যি সিদ্ধান্তটো তেওঁ প্ৰত্যাহাৰ কৰে। তো এইখিনি ক্ষেত্ৰত লৈ তেনেদৰে জনাইছে ৰিপুণ বৰা ডাঙৰীয়াই। নেক্সট খবৰ হৈছে
জিতেন্দ্ৰ সিঙৰ সন্মুখত গৌৰৱ গগৈক তোলা ধনা দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈ তো যি নেকি তেনেদৰে সেইখিনি গৌৰৱ গগৈ ডাঙৰীয়া তেনেদৰে কৈছিলে যে আমি 3 ঘণ্টা 3.5 ঘণ্টা সময় ইয়াত এনেদৰে আছো ভূপেন বৰা ডাঙৰীয়াক আমি সেইখিনি কৈছো বা সেইখিনি আপোনালোকে হয়তো নিশ্চয় শুনিছে আৰু এইখিনি এতিয়া জনাইছে যে যি তেনেদৰে সংবাদ মাধ্যমৰ আগত জনালে বাকি ভিতৰত যি তেনেদৰে সেইখিনি খবৰ তেনেদৰে ওলাইছে যে জিতেন্দ্ৰ সিঙৰ সন্মুখত গৌৰৱ গগৈক তোলা ধনা দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈ আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়াক তোলা ধনা দিছে গৌৰৱ গগৈ ডাঙৰীয়া কাৰণ যি আগন্তুক নিৰ্বাচন আহিছে নিৰ্বাচনৰ আগমুহূৰ্তত যদি এনেকুৱা ধৰণৰ হয় তেনেহ'লে দলৰ বাবে বহুত ক্ষতি বুলি তেনেদৰে সেইখিনি মন্তব্য কৰিছে নেক্সট খবৰ হৈছে পাকিস্তানী এজেণ্ট গৌৰৱ গগৈৰ নেতৃত্বত কোনেও ৰাজনীতি কৰিব নোৱাৰে তো এটা আৰু তেনেদৰে সেইখিনি কটাক্ষ কৰিছে আৰু গৌৰৱ গগৈ ডাঙৰীয়াকে প্ৰসংগ কৰি এইখিনি তেনেদৰে কটাক্ষ কৰা গৈছে দেখা গৈছে যে বিশ্বজিৎ ফুকনে তেনেদৰে সেইখিনি ডাঙৰীয়া তেনেদৰে কৈছে যে পাকিস্তানী এজেণ্ট গৌৰৱ গগৈ নেতৃত্বত কোনেও ৰাজনীতি কৰিব নোৱাৰে বুলি তেনেদৰে সেইখিনি জনাইছে জুবিন গাৰ্গৰ যি মৃত্যুৰ হত্যা গোচৰৰ যি শুনানি সেইখিনি ক্ষেত্ৰত গৰিমা শইকীয়া গাৰ্গে সোনকালে হ'ব লাগে বুলি কৈছে আৰু এইটো মন্তব্য কৰিছে যে ইচ্ছাকৃতভাৱে জুবিনৰ ন্যায় প্ৰক্ৰিয়াটো লেহেমীয়া কৰাৰ অভিসন্ধি চলিছে এনেদৰে গৰিমা শইকীয়া গাৰ্গে কৈছে আৰু যিহেতু এতিয়া পুনৰ 2 মাৰ্চত শুনানি হ'ব বুলি সেইখিনি তেনেদৰে জনাইছে তেওঁলোকক আৰু গৰিমা শইকীয়া গাৰ্গে কৈছে যে ইচ্ছাকৃতভাৱে জুবিনৰ ন্যায় প্ৰক্ৰিয়াটো লেহেমীয়া কৰাৰ অভিসন্ধি চলি আছে কাৰণ কেলে ইমান দিন নালাগে আৰু এইখিনি ক্ষেত্ৰত কিয় পলম কৰিছে সেইটো এটা বিচাৰ্য বিষয় হৈ পৰিছে নেক্সট খবৰ হৈছে গৌৰৱৰ পাকিস্তানৰ কানেকশ্যনৰ বাবে ভূপেন বৰাকে ধৰি কংগ্ৰেছৰ বহু নেতাই কৰ্মীয়ে কংগ্ৰেছ দল ত্যাগ কৰিছে বুলি পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া তেনেদৰে জনাইছে তো তেওঁলোকৰ যি সেইখিনি পাকিস্তান কানেকশ্যন বা তেওঁলোকৰ যি তেনেদৰে সেইখিনি দলৰ মাজত এনেকুৱা ধৰণৰ এটা খেলিমেলি হৈ আছে বা এইখিনি ক্ষেত্ৰত তেওঁলোক বহুত বেছি সুখী নহয় আৰু ভূপেন বৰা ডাঙৰীয়াকে ধৰি বহু নেতা কৰ্মীয়ে তেনেদৰে কংগ্ৰেছ দল ত্যাগ কৰিছে বুলি পবিত্ৰ মাৰ্ঘেৰিটাই তেনেদৰে সেইখিনি কটাক্ষ কৰিছে নেক্সট খবৰ হৈছে কেন্দ্ৰীয় নিৰ্বাচন আয়োগ অসমলৈ আহি অসম জাতীয় পৰিষদ দলক নিমন্ত্ৰণ নজনোৱাকৈ লুইনজ্যোতি যি তেনেদৰে আহিলে লুইনজ্যোতি গগৈ তাৰ ওপৰত তেনেদৰে তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে যে তেওঁলোকে সেইখিনি তেওঁলোকক জনাব লাগিছিলে কাৰণ কেলে এইটো এটা নজনাৰ বাবে তেওঁলোকে সেইখিনি ক্ষোভ প্ৰকাশ কৰিছে নেক্সট খবৰ হৈছে ভুল বুজাবুজি দূৰ কৰিব লাগে এতিয়া বৰ্তমান যেহেতু আগন্তুক ২৬ নিৰ্বাচন আহি আছে ২৬ নিৰ্বাচনৰ আগমুহূৰ্তত যদি এনেদৰে এইবিলাক হৈ থাকে তো তেনেকুৱা ধৰণৰ হ'লে তেনেহ'লে বিজেপি জয় হোৱাটো নিশ্চিত আৰু এইখিনি যদি হৈ যায় তো তেনেহ'লে কি হ'ব আমাৰ যি আমি যেনেদৰে তেওঁলোকক সেইখিনি এইবাৰ ২৬ নিৰ্বাচনত তেনেদৰে পৰাজয় কৰা আমি তেনেদৰে আমি চিন্তা চৰ্চা কৰিছোঁ আৰু এইখিনি ক্ষেত্ৰত আমাৰ বহুত প্ৰভাৱ পৰিব বুলি তেনেদৰে জনাইছে লুইনজ্যোতি গগৈ ডাঙৰীয়াই তো লুইনজ্যোতি গগৈ ডাঙৰীয়াই কৈছে যে যি ভুল তেওঁলোকৰ দলৰ মাজত ভুল বুজাবুজি হৈছে সেইখিনি এতিয়া বৰ্তমান ব্যক্তিগত বা তেনেদৰে নিজৰ স্বাৰ্থৰ লগত সেইখিনি তেওঁলোকে নিমিলাই মুঠৰ দলৰ হৈ কাম কৰিব লাগে আৰু বিশেষকৈ যি বিজেপিক পৰাজয় মূল উদ্দেশ্য এইখিনি চিন্তা কৰিব লাগে মুঠৰ ভুল বুজাবুজি যি হৈছে সেইখিনি দূৰ কৰিব লাগে বুলি লুইনজ্যোতি গগৈ ডাঙৰীয়াই তেনেদৰে জনাইছে নেক্সট খবৰ হৈছে গুৱাহাটী হোটেল দিল্লীত ৰাইজৰ দলৰ যোগদান কাৰ্যসূচী এতিয়া দেখা গৈছে যে যিহেতু ২৬ নিৰ্বাচনৰ আগমুহূৰ্তত এতিয়া নিজ নিজ দলৰ তেওঁলোকে সাংগঠনিক ভেটি দৃঢ় কৰিবলৈ তেওঁলোকে যোগদান কাৰ্যসূচী বা তেওঁলোকে প্ৰচাৰ সেইবিলাক চলাই আছে আৰু দেখা গ'ল যে গুৱাহাটী হোটেল দিল্লীত ৰাইজৰ দলৰ যোগদান কাৰ্যসূচী আৰু অখিল গগৈ ডাঙৰীয়া তেনেদৰে উপস্থিত থাকে তো আজি 17 ফেব্ৰুৱাৰী ৰাতিপুৱা খবৰ এইকেইটা আপোনালোকক জনালোঁ আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱা হয় বাই